নমস্কাৰ আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো মাজুলীৰ চেলেকঘাটত লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ ভিডিঅ'। আজিৰ পৰা প্ৰায় 1.5-2 মাহৰ আগত ড্ৰোন কেমেৰাত এই দলংখন বন্দী কৰা হৈছিল আৰু যিখন নৈৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছে সেই নৈখনো ড্ৰোন কেমেৰাত বন্দী কৰা হৈছিল আৰু দলংখনৰ সিফালে যিটো কানিয়াজান চাপৰি সেই চাপৰিটোত যিটো পথ নিৰ্মাণ কৰা হৈছে সেই পথটো ড্ৰোন কেমেৰাত বন্দী কৰা হৈছিল। গতিকে সকলোখিনি আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে আজিৰ তাৰিখত দলংখনৰ কিমান কাম আগবাঢ়িছে সেয়াও এই ভিডিঅ'তে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখা পোৱা এই নৈখন হৈছে লোহিত নৈ। এই নৈখনৰ ওপৰতে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি প্ৰথমখন দলং নিৰ্মাণ কৰা হৈছে, দ্বিতীয়খন দলং সোৱণশিৰি নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে। আৰু আপোনালোকে নৈখনলৈ চাওক, যিহেতু পানী তেনেকৈ নাই। যি সময়ত এই দলংখন ড্ৰোন কেমেৰাত বন্দী কৰা হৈছিল সেই সময়ত নৈত যিহেতু পানী নাছিল, পানী বঢ়া নাছিল, সেয়েহে আমি পানী দেখা পোৱা নাই। আৰু এটা কথা আপোনালোকে মন কৰক, 14 আৰু 15 নম্বৰ পিয়েৰ কেপৰ ওপৰত আমি গাৰ্ডাৰ দেখা নাই। সেই সময়ত যিহেতু তাতে গাৰ্ডাৰ উঠোৱা নাছিল সেয়েহে আমি দেখা নাই। কিন্তু আজিৰ তাৰিখত যিহেতু গাৰ্ডাৰবিলাক উঠাইছে গতিকে দলংখন দেখিবলৈ খুব ভাল লগা হৈছে। আৰু ড্ৰোন কেমেৰাত আটাইতকৈ ভাল লগা হৈছে সেয়া আপোনালোকে চাওক, বহুত ধুনীয়া লগা হৈছে। আৰু বহুখিনি কাম আজিৰ তাৰিখত হৈছে সেয়াও আপোনালোকক দেখুৱাম। ওপৰৰ পৰা চাওক আপোনালোকে কিমান ভাল লগা হৈছে। আৰু এনেদৰে এই দলংখন ড্ৰোন কেমেৰাত বন্দী কৰা হৈছিল। আৰু এইখন যিখন নলদুৱাৰ গাঁও সেইখনো চাওক ধুনীয়াকৈ ওলাইছে। আৰু আজিৰ তাৰিখত দলংখন আচলতে দেখিবলৈ কেনেকুৱা লগা হৈছে সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু পুনৰ কৈছোঁ, ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।